আজি আমি আহিছিলোঁ শিৱসাগৰলৈ বান আক্ৰান্ত সহায় কৰিবলৈ। ইমান বেছি পানী। এতিয়াও এই শিৱসাগৰ টাউনৰ এছ পি অফিচ বেছি ছাইডত নিনিবা দেই, চাই এইবাৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ বানমুখ গোহাঁইগাঁও ফালে। বিশ্বনাথ চাৰিআলিৰ এখন অতি গুৰুত্বপূৰ্ণ ঠাই বিশ্বনাথ কলেজ। বিশ্বনাথ কলেজৰ শিক্ষক গোটৰ হৈ আমাৰ মাজলৈ আহিছে তিনিজন আমাৰ সন্মানীয় অধ্যাপক, আৰু এখেতলোকে বান সাহায্য প্ৰদানৰ কাৰণে আহিছে। আমি তেওঁলোকক শিৱসাগৰবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত তেখেতলোকে আনিছে আপোনালোকৰ কাৰণে আঁঠুৱা আনিছে, ডাবুল বেডশ্বীট আনিছে, তাৰপিছত গাখীৰ আনিছে, মেগী আনিছে, বিস্কুট আছে, ফেনাইল আছে, ব্লিচিং পাউডাৰ আছে। আমি গৈ আছোঁ এতিয়া বৰভেটিলৈ, টেনশ্যন নল'ব। আৰু এই ঠাইতে আমি প্ৰথমতে অলপমান দি ল'লোঁ। এতিয়া 2 কিলোমিটাৰ আমি নাৱেৰে যাম। নাৱেৰে গৈ বৰভেটিত আমি বানাক্ৰান্তসকলক আমি কি পাৰোঁ দি আহিম। আমি বৰ বেছি বস্তু লৈ আনিব পৰা নাই, কিন্তু যিখিনি আনিছোঁ আমাৰ সামৰ্থ্যৰে সেইখিনি বস্তু আমি দিবলৈ আহিছোঁ। আমি 4খন নাও ইতিমধ্যে লৈ লৈছোঁ। কি অৱস্থা এটা হৈছে, চাৰিওফালে কেৱল পানী আৰু পানী। এই গোটেইখিনি ব্যৱস্থা আমাক কৰি দিছে। আমাৰ এইপিনে আছে অসম কলেজ শিক্ষক সংস্থাৰ একাডেমিক ছেক্ৰেটাৰী ৰন্তু গোহাঁই। নমস্কাৰ দেই। নাও এখন যোগাৰ কৰা ইমান সহজ নহয়, গতিকে তাৰ মাজতে ৰন্তুৱে এইখিনি কৰি দিছে। আপোনালোকে কেৱল পৰিৱেশটো চাওক যে কি অৱস্থাৰে আমি আহিব লগা হৈছে। এয়া বৰভেটি ঠাই আমি অন্য এখন ঘৰলৈ আহিছোঁ। বান সাহায্য পাইছে নাই? কিমান আছে আপোনালোক? কেনিও ক'তো যাব নোৱাৰে। চাঙত আছে তেখেতসকল। এইখন নাও লৈ আমি প্ৰত্যেক ঘৰ মানুহক যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ। আজি 30 জুলাই 2026। এই দুখন নাও আৰু আহি আছে চাওক। এই ধৰণে আমি পানীৰ মাজে মাজে। এইখন আমাৰ নাও, তাত গৈ আছে দেৱাশিষ। নমস্কাৰ। হয়, আৰু আমাৰ ডক্টৰ বলিন ভূঞা ছাৰ আৰু এজন গৈ আছে, সেই নাৱত গৈ আছে। আৰু তেখেত আহিছোঁ আৰু বিচাৰি যিখিনি পাৰোঁ আৰু ভাল কৈছে দেই। অসমীয়া মানুহখিনিৰ প্ৰতি মানে অসমীয়া মানুহৰ মৰমটো আছে। ইমানলৈকে পানী আছিলে। এই খুটা যে আছে, খুটা মোৰ নাম হ'ল শ্ৰী পৰমা ফুকন। গোটেই ফুকন মানে গোটেইখিনি ফুকন। আগতে হয়নে এনেকুৱা পানী? আগত এনেকুৱা পানী ইমান ডাঙৰ যে এনেকৈ নাই হোৱা নাই ন? মথাই ভাঙিলে বেলেগ কথা। গৰুবোৰ এনেকৈ থৈ দিব লগা হৈছে বাটত। তাঁতি পথাৰ, বৰভেটি নামঘৰ। কিমান ঘৰ মানুহ দাদা আপোনালোক? আমি তলত বহিব নোৱাৰোঁ জানো? তলতে বহোঁ, চকীত নবহোঁ। এইটোৰ মাজলৈ কিন্তু আমাক চৰবত দিছে আপোনালোকে চাওক নামঘৰত। আহিছোঁ। মোবাইলবোৰ চাৰ্জ কৰিবলৈ বেলেগ পিনে লৈ গৈ আছে। সেইখিনি দিম ৰ'বা। এই 4জন ভাইটিয়ে আমাৰ সৈতে এওঁলোকো সমভাগী হৈছে, আৰু মই বাৰে বাৰে কৈছোঁ যে এওঁলোকে নিজৰ গাঁৱতে এই গোটেই সামগ্ৰীখিনি ৰাখি দিব পাৰিলেহেঁতেন, কিন্তু এওঁলোকে সেই কাম কৰা নাই। বৰঞ্চ এওঁলোকে সেই তাৰ পৰা 3 কিলোমিটাৰ দূৰ আমাক লৈ আহিছে, কাৰণ এওঁলোকে জানে যে যি দুখত তেওঁলোক আছে একেদৰেই এই গাঁওখনৰ মানুহখিনিও সেই দুখতে আছে। গতিকে তেওঁলোকৰ এই মহানুভৱতা আৰু এই মানৱীয়তাৰ কাৰণে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আমি দিশক দোষ নিদিওঁ। কেইগৰাকীমান ব্যক্তিৰ স্বাৰ্থপৰতাৰ কাৰণে এই গোটেই শিৱসাগৰবাসীয়ে যিটো দিয়াটো ভুগিব লগা হৈছে, এই কথাখিনি কিন্তু অসমৰ মানুহে মনত ৰাখিব। আৰু এতিয়া দায়িত্ব হৈছে চৰকাৰৰ। যিখিনি মানুহৰ ধন জন সকলো ক্ষয় হৈছে, সেই মানুহখিনিক অন্ততঃ 10 লাখ টকাকৈ দিব লাগে, যাতে তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব পাৰে। গতিকে আমি চৰকাৰলৈ এইটোকে আহ্বান জনাইছোঁ। সাধাৰণ মানুহে এইফালে সেইফালে যোনফালে চাই গাড়ী সকলো মানুহ আহিছে এই মানুহখিনিক সহায় কৰিবলৈ। আমি বাট চাই আছোঁ কেৱল চৰকাৰৰ সহায়ৰ কাৰণে।